Hello everyone, welcome back to my channel Rina's Online Teaching. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল Rina's Online Teaching লৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত তোমালোকৰ সপ্তম শ্ৰেণীৰ 16 নম্বৰ পাঠ অমৃত বাণীৰ প্ৰথম অংশ সন্ত কবীৰ দাস দ্বাৰা ৰচিত দোহা আলোচনা কৰিবলৈ কৈছো। আশা কৰিছো তোমালোকে এই ভিডিঅ'টি শেষলৈকে চাবা আৰু এই কবিতাটি বা দোহাটি বুজিবলৈ চেষ্টা কৰিবা। सर्वप्रथमे आमी संत कबीरदास जीर विषये चमुकै जानि लওঁ आहा। संत कबीरदास हिंदी के एक लोकप्रिय कवि है। संत कबीरदास हिंदी साहित्यर एगराकी लोकप्रिय कवि। उन्होंने जनता के बीच रहकर जनता की भाषा में जनता के लिए कविता की। तेखेते जनतार মাজত থাকি जनतार বাবে कविता लिखिছিলে। वे मूलतः एक भक्त कवि है। तेও मूलतः एगराकी भक्त कवि। निर्गुण निराकार राम उनके आराध्य रहे। निर्गुण निराकार राम होइसे तेखेतर आराध्य भगवान। कबीर शब्द का अर्थ है बड़ा श्रेष्ठ महान और कबीर शब्दर अर्थ होइसे बड़ा श्रेष्ठ बा महान डांगर श्रेष्ठ बा महान। सचमुच महात्मा कबीरदास महान कवि है और हसाকৈ महात्मा कबीरदास एगराकी महान कवि। उनका जन्म काशी में 1398 को हुआ था। तेखेतर जन्म 1398 सनत काशीत হৈছিলে। 1518 सनत 18 को मगहर नामक स्थान में उनका देहावसान हुआ। 1518 सनत तेखेतर मगहर नाমৰ ঠাইত देहावसान হৈছিলে अर्थात मृत्यु হৈছিলে। उनकी कविता अमृतमय वाणी के समान है जिससे हमें अच्छी सीख मिलती है। তেওঁৰ কবিতাসমূহ অমৃতময় বাণীৰ লগত তুলনা কৰিব পাৰি আৰু তেখেতৰ কবিতাসমূহৰ পৰা আমি যথেষ্টখিনি কথা শিকিব পাৰোঁ। তেতিয়াহ'লে আহাচোন আমি কবিতাটিত কবিয়ে কি কৈছে। তেখেতৰ এই কবিতাসমূহক দোহা বুলি কোৱা হয়। গতিকে তেখেতৰ এই কবিতা বা দোহাত কি কৈছে আমি বুজিবলৈ চেষ্টা কৰোঁ আহা। তো সৰ্বপ্ৰথমে আমি কবিতাটি পাঠ কৰি লওঁ। অমৃত বাণী। मधुर वचन है औषधि कटुक वचन है तीर। श्रवणदार है संचरे साले सकल शरीर। बुरा जो देखन में चला बुरा ना मिलिया कोई। जो दिल खोजा अपना मुझसा बुरा ना कोई। गुरु कुम्हार शिष्य कुंभ है गढ़ी गढ़ी काढ़े खोट। अंतर हाथ सहार दे बाहर बाहे चोट। जाति नो पूछो साधु की पूछ लीजिए ज्ञान। मोल करो तलवार का पड़ा रहना दो म्यान। निंदक नियरे रखिए आंगन कुटी छवाई। बिना पानी साबुन बिना निर्मल करे सुभाई। दुख में सुमिरन सब करे सुख में करे ना कोई। जो सुख में सुमिरन करे तो दुख काहे होई। এই দোহাটিত কবিৰ দাসে ক'ব বিচাৰিছে যে মধুৰ বচন হে ঔষধি কটুক বচন হে তীৰ। মধুৰ বচন বা মিঠা মাত। তেখেতে মিঠা মাতক কি বুলি কৈছে ঔষধৰ লগত তুলনা কৰিছে। মানুহে যদি মানুহক মিঠা মাতেৰে সম্ভাষণ জনায় বা কথা পাতে তেতিয়াহ'লে এই মিঠা মাতে ঔষধৰ দৰে কাম কৰে। মানুহক কি কৰে ভাল লগাই তোলে। কটুক বচন হে তীৰ। আনহাতে তেখেতে কটু বচন বা টান কথা বা বেয়াকে যি কোৱা কথা সেই কথাক তেখেতে কি বুলি কৈছে তীৰ কাৰ এপাতৰ লগত তুলনা কৰিছে। যি পাত কাৰে কি কৰে মানুহৰ শ্ৰৱণেন্দ্ৰিয়ৰ জৰিয়তে মানুহৰ মানে মগজৰ ভিতৰলৈ সোমাই যায় আৰু গোটেই মানুহজনক মনোকষ্ট বা শাৰীৰিকভাৱেও কি কৰিব পাৰে কষ্ট দিব পাৰে। হে কৈছে কটুক বচন হে তীৰ শ্ৰৱণদাৰ হে संचरे साले सकल शरीर। তাৰ পাছত কৈছে বুৰা जो देखन में चला बुरा ना मिलिया कोई। जो दिल खोजा अपना मुझसा बुरा ना कोई। তেখেতে কৈছে যে সমাজত তেখেতে বেয়া মানুহ বিচাৰি যেতিয়া ওলাই গৈছিলে তেতিয়া তেখেতে এজনো বেয়া মানুহ বিচাৰি পোৱা নাছিলে। প্ৰত্যেকজন মানুহৰ মাজতেই তেখেতে ভাল গুণ বিচাৰি পাইছিলে। কিন্তু যেতিয়া তেখেতে নিজৰ মাজতেই সেই দুখবিলাক বিচাৰি খুচাৰি চালে তেতিয়া তেওঁ উদ্ভাৱন কৰিলে যে তেখেতৰ সমান অৰ্থাৎ নিজৰ মানুহজন নিজেই নিজৰ কাৰণে তাৰমানে ইমানেই বেয়া যে তেওঁৰ সমান আৰু বেয়া মানুহ এই পৃথিৱীত নাই। তাৰ পাছত কৈছে গুৰু কুম্হাৰ শিষ্য কুম্ভ হে গঢ়ি গঢ়ি কাঢ়ে খোট। अंतर हाथ सहार दे बाहर बाहे चोट। तेखेते गुरु
বা শিক্ষকক কুম্ভাৰৰ লগত তুলনা কৰিছে কুম্ভাৰ হয় আৰু শিষ্য মানে হৈছে শিষ্য কুম্ভ কুম্ভ মানে কলহ বা কলহ বা মাটিৰ পাত্ৰ যিটো কলহ বুলি আমি কওঁ কলশ শিষ্য কুম্ভ গঢ়ি কাঢ়ে খোট যাক চাকত ঘূৰাই খুব মানে গঢ় দি গঢ়ি তোলা হয় অন্তৰ হাত সহাৰ দে বাহাৰ বাহে চোট ভিতৰৰ ফালে হাত এখন দি কি কৰা হয় চাক ঘূৰাই সেই কলহ তৈয়াৰ কৰা হয় বাহিৰত অকণমান মানে ঢকিয়াই দিবলগীয়া হয় ঠিক যেনেকৈ শিক্ষকসকলে নিজৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক ভাল কৰিবৰ কাৰণে কেতিয়াবা কি কৰিব পাৰে কটু কথা শুনাব পাৰে বা কেতিয়াবা গালি শপনি দিবলগীয়া হ'ব পাৰে সেইবুলি শিক্ষকজনে ছাত্ৰ বা ছাত্ৰীগৰাকীক আচলতে গালি পৰাৰ জৰিয়তে বা কটু কথা শুনোৱাৰ জৰিয়তে আচলতে ভাল শিক্ষা দিবলৈহে বিচাৰে গতিকে সেইকাৰণে তেখেতে কৈছে যে গুৰু হৈছে কুম্ভাৰ আৰু শিষ্য হৈছে কুম্ভ তাৰ পাছত তেখেতে কৈছে জাতি ন পুছো সাধু কি পুছি লিজিয়ে জ্ঞান মল কৰো তলৱাৰ কা পড়া रहने दो म्यान জাতি ন পুছো সাধু কি জাত পাতৰ কথা আমি কেতিয়াও বিজ্ঞজনক সুধিব নাপায় বা নালাগে জাতি ন পুছো সাধু কি পুছ লিজিয়ে জ্ঞান যদি আমি পাৰোঁ তেতিয়াহ'লে তেখেতৰ পৰা কিবা জানিবলগীয়া কথাহে বা জ্ঞানৰ বিষয়ে সোধা উচিত মল কৰো তলৱাৰ কা পড়া रहने दो म्यान আৰু তেখেতে কৈছে যে তলৱাৰ আৰু যি म्यान তলৱাৰ থোৱা যিটো সঁজুলি সেই সঁজুলিতকৈ তৰোৱালখনকহে আমি বেছি গুৰুত্ব দিয়া উচিত কাৰণ তৰোৱালখনেহে আচলতে মানুহক বেছি তাৰমানে সুৰক্ষা প্ৰদান কৰে আৰু গতিকে তৰোৱালখনকহে আমি বেছি গুৰুত্ব দিয়া উচিত তৰোৱাল থোৱা সেই যিটো म्यान বুলি কৈছে পাত্ৰ সেই পাত্ৰটোক আমি গুৰুত্ব দিয়াৰ মানে কোনো মানে মূল্য নাথাকিব যদিহে আমি তলৱাৰক মূল্য নিদিওঁ সেইকাৰণে তেখেতে কৈছে যে মল কৰো তলৱাৰ কা আমি আচলতে তলৱাৰকে বেছি মূল্য দিয়া উচিত বা মানে বেছি গুৰুত্ব দিয়া উচিত তাৰ পাছত তেখেতে কৈছে নিন্দক নিয়াৰে ৰাখিয়ে आंगन कुटी छवाई बिना पानी साबुन बिना निर्मल करे सुभाই নিন্দক নিয়াৰে ৰাখিয়ে আমাক যিসকলে নিন্দা কৰে বা সমালোচনা কৰে তেখেতসকলক আমি সদায় মানে আমাৰ এগৰাকী মানে আদৰ্শ হিচাপে গ্ৰহণ কৰিব লাগে আংগন কুটি ছৱাই দৰকাৰ হ'লে আমি তেখেতসকলক তেওঁ কৈছে যে আমাৰ নিজৰ চোতালত তেখেতসকলক মানে ঘৰ বনাই থাকিবলৈ দিব লাগে তেতিয়াহে আমাৰ কি হ'ব পাৰে বিনা পানী চাবোন বিনা নিৰ্মল কৰি সুভাই তেখেতে কোনো পানী বা চাবোন অবিহনে আমাৰ যি চৰিত্ৰ সেই চৰিত্ৰক নিৰ্মল কৰিব অৰ্থাৎ তেখেতে আমাক সমালোচনা কৰিব আৰু সেই সমালোচনাৰ জৰিয়তে আমি আমাৰ যি চৰিত্ৰ সেই চৰিত্ৰ শুধৰাব পাৰিম তাৰ পাছত তেখেতে কৈছে যে দুখ মে সুমিৰন সব কৰে সুখ মে কৰে না কোই जो सुख में सुमिरन करे তো দুখ কাহে হয় মানুহে সদায় কেতিয়া ভগৱানক স্মৰণ কৰে যেতিয়া মানুহৰ বিপদ হয় যেতিয়াই আমাৰ বিপদ হয় তেতিয়াই আমি আচলতে ভগৱানক স্মৰণ কৰোঁ সুখমে কৰে না কৈ আৰু সুখৰ সময়ত কিন্তু আমি সেই ভগৱানক আমি পাহৰি পেলাওঁ সেয়ে কবিয়ে কৈছে যে দুখমে সুমিৰন সব কৰে দুখৰ সময়ত সকলো মানুহেই ভগৱানক স্মৰণ কৰে এইটো এটা সাধাৰণ কথা সুখমে কৰে না কৈ আৰু সুখৰ সময়ত কোনেও ভগৱানক স্মৰণ নকৰে কিন্তু মানুহে কি কৰা উচিত বুলি কৈছে जो সুখমে সুমিৰন কৰে যিসকল মানুহে সুখৰ সময়তো ভগৱানক স্মৰণ কৰে তো দুখ কাহে হয় তেতিয়াহ'লে মানুহৰ জীৱনত কোনো ধৰণৰ দুখ বা বিপত্তি অহাৰ কোনো মানে চান্সেই নাথাকে গতিকে তেখেতে এই যি কবিতা সেই কবিতাটিৰ জৰিয়তে মানৱ জীৱনৰ মানে আমি সৰুৰে পৰা ডাঙৰ হোৱালৈকে আমি কেনেকুৱা ধৰণৰ নীতি পালন কৰি আমাৰ যি জীৱন সেই জীৱন শুদ্ধ ৰূপত পৰিচালিত কৰিব পাৰোঁ তাৰে বিভিন্ন ধৰণৰ মানে বস্তুৰ উদাহৰণৰ সৈতে বিভিন্ন ধৰণৰ ডাঙৰ মানুহৰ কৰ্মৰ যি উদাহৰণ সেই উদাহৰণৰ সৈতে তেখেতে আমাৰ জীৱনটো খুব ধুনীয়াকৈ উদযাপন কৰাৰ কাৰণে তেখেতে এই বাণীসমূহ আগবঢ়াইছে যাক দোহা বুলি কোৱা হয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক
এইখিনি বুজালোঁ মই বেলেগ এটা ভিডিঅ'ত ইয়াৰ পিছৰ অংশ অৰ্থাৎ কবি ৰহিমৰ যি দোহা সেই দোহাত তেখেতে কি ক'ব বিচাৰিছে বা আমাৰ এই যি পৃথিৱীৰ বিভিন্ন বস্তু সেই বস্তুবিলাকৰ পৰা আমি কেনেদৰে শিক্ষা লাভ কৰিব পাৰোঁ সেই সম্পৰ্কে তেখেতেও কিবা ক'ব বিচাৰিছে। গতিকে সেই সম্পৰ্কে আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজিলৈ মই ইয়াতে সামৰিছোঁ। আশা ৰাখিছোঁ তোমালোকে এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'বা আৰু কবিতাটো বুজিবলৈ সক্ষম হ'বা। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ। টেক কেয়াৰ।